Hello guys, আজি ফুৰিব আহিছো। আমি হাজিৰা ৰুই আছো গাইছ। আমাৰ ইফালে 400 টকাকৈ এদিনত। ৰাতিপুৱা হ'লে 10টামান বজাত ভাত দিয়ে আৰু দুপৰীয়া 12টামান বজাত আমাক চাহ দিয়ে আৰু দুপৰীয়া হ'লে 2টামান বজাত দুপৰীয়াৰ ভাত দিয়ে। আমি অহাকালিৰ পৰা মুছলিম খুৰাহঁতৰ ঘৰত যাম, যিহেতুকে আমি তাত ভাত নাখাওঁ, সেই গতিকে আমাক 500 টকাকৈ দিয়ে। আমি নিজে ঘৰৰ পৰা ৰুটি বা ভাত বনাই লৈ যাওঁ। এফালে ট্ৰেক্টৰো মাৰি আছে, আমি এফালে ভুই ৰুই আছোঁ। আনহাতে আৰু এজন বায়ে মানে নিজৰে ঘৰৰে মাটি হয়, সেই গতিকে নিজে আলি কাটি নিজে আলিও দিব। এফালে আমি দুপৰীয়া চাহ আৰু ঠাণ্ডাও খাই ল'লোঁ। চাহ খাই উঠি আমি এইফালে অলপ ভুই ৰুই কিনে আৰু ইফালে দুপৰীয়াৰ ভাত খাবৰে হ'ল। দুপৰীয়াৰ ভাত খাই উঠি আমি ৰুই আৰু আবেলি টাইমত ঘৰত উভতি আহিবৰে হ'ল। আৰু জনে জনে মোৰ চেনেলটো নতুনকৈ চাই আছে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। এফালে বাও ধানো দেখিলোঁ আমি আহি থাকোঁতে। বৰা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। আজিলৈ আহিছোঁ, বাই বাই।